প্ৰথমতে চাই লওক এই যিখন নোটিছ আছে ইম্পৰ্টেণ্ট নোটিছ ফৰ CMA 3.0 এপ্লিকেণ্ট তো অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ অথবা CMA 3.0 যিখন নোটিছ সেইখন নোটিছ ইয়াতে দেখুৱাই আছে। তো এতিয়া কথা হ'ল যে আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে নতুনকৈ এপ্লিকেশ্যন কৰিব বুলি ভাবি আছে বা কেতিয়াৰ পৰা এপ্লিকেশ্যনৰ হ'ব বা কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব এই বিষয়ে যদি ভাবি আছে তো তেনে ক্ষেত্ৰত কিন্তু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বিষয়ে নাজানে তো মই প্ৰথমতে আপোনালোকক এই কথা জনাই দিব বিচাৰোঁ। তো সেয়া হ'ল যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ আঁচনিৰ জৰিয়তে যিসকল নেকি শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে সেই সকলৰ 2 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হয় আৰু যিসকল নেকি ব্যৱসায়ীসকল ল'ব বিচাৰে সেই সকলক 5 লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া হয়। তো এতিয়া প্ৰথমতে আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ, ধৰি লওক আপোনালোকৰ 2 লাখ টকা দিলে 2 লাখৰ পৰা কিন্তু 1 লাখ টকা ৰিটাৰ্ণ দিব লাগিব। তো 1 লাখ টকা আপোনালোকৰ লোন হিচাপে দিয়া হ'ব আৰু লোনটো আপোনালোকে 5 ইয়াৰ্ছৰ পিছতহে ৰিটাৰ্ণ কৰিব লাগিব। তো মই আপোনালোকক ভালদৰে বুজাই দি আছোঁ। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ 1 আৰু 2.0 জৰিয়তে 1 লাখ যুৱক যুৱতীক প্ৰথমতে 1 লাখকৈ টকা প্ৰদান কৰিছে। তো প্ৰথমতে 2.0 প্ৰথমতে 100খনকৈ চেক প্ৰদান কৰিছিল আৰু সেই চেকখনৰ জৰিয়তে 2.0 যিসকলৰ চিলেকশ্যন হৈছিল সেই সকলক 75,000কৈ টকা প্ৰদান কৰিছে আৰু এই 25,000 টকাটো প্ৰদান কৰিব। তো কিছুদিনৰ ভিতৰত কিন্তু ট্ৰেইনিং হ'ব আৰু ট্ৰেইনিং হোৱাৰ পিছতে কিন্তু 25,000 টকাটো ডাইৰেক্ট বেংক একাউণ্টত প্ৰদান কৰিব। তো এতিয়া এই যি 1 লাখ টকাৰ এই 1 লাখ টকাটো কি কামত ব্যৱহাৰ কৰিছে সেইটো আকৌ কি কৰিব, এটা ভেৰিফিকেশ্যন কৰিব। তো ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি দেখা যায় যে আপুনি টকাখিনি সঠিক কামত ব্যৱহাৰ কৰিছে তো তেনে ক্ষেত্ৰত আপোনালোকক আকৌ 1 লাখ টকাৰ লোন হিচাপে দিব আৰু সেই লোনটো কিন্তু আপোনালোকে 5 ইয়াৰ্ছৰ পিছতহে ৰিটাৰ্ণ কৰিব লাগিব। আৰু এই ৰিটাৰ্ণ কৰোঁতে কিন্তু আপোনালোক কোনো ধৰণৰ ইণ্টাৰেষ্ট আপোনালোকক দিব নালাগে বা সুদ আপোনালোকক দিব নালাগে। তো আপোনালোক যি 1 লাখ টকা দিব সেই 1 লাখ টকাটোহে ৰিটাৰ্ণ কৰিব লাগিব। তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় বুজা পাইছে। তো ইয়াৰ মূল বিষয়বস্তু এতিয়া কথা হ'ল যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ কেনেকৈ আপোনালোকে আবেদন কৰিব বা নতুনকৈ আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব। ফ্ৰেণ্ডসকল যিসকলে 2.0 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ 2.0 আবেদন কৰিছে সেইসকলেতো টকা ইতিমধ্যে পাইছে। তো আৰু যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 যিসকলে এপ্লিকেশ্যন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ইয়াত এটা নোটিছ এটা আহি গৈছে। তো আপোনালোকে চাব পাৰিব। তো এইটো ৱেবছাইটত আহিব লাগিব। তো অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে CMA পৰ্টেল এণ্ড ছাবমিট। ইয়াত CMA ইম্পৰ্টেণ্ট নোটিছ ফৰ CMA 3.0। তো যিসকলৰ এতিয়া এপ্লাই কৰিম বুলি ভাবিছে 3.0ত এপ্লাই কৰিম বুলি ভাবিছে সেইসকলৰ কাৰণে ইয়াত নোটিছ এটা আহিছে। নোটিছটো দিছে ইয়াত CMA 3.0 ইম্পৰ্টেণ্ট নোটিছ। তো ইয়াত এইটো মাৰ্চ মাহৰ পৰা এপ্লাই কৰা হোৱাৰ কথা আছিল। তো এইটো কি হ'ল, বৰ্তমান ইলেকশ্যন আহিছিল। তো ইলেকশ্যন হৈ গ'ল আৰু এতিয়া আপোনালোকৰ নতুন চৰকাৰ গঠন হৈছে। তো নতুন চৰকাৰ 12 তাৰিখে গঠন হৈ গ'ল। তো 12 তাৰিখে গঠন হোৱাৰ পিছত তো এতিয়ালৈকে ছাইটটো ক্ল'জ কৰি ৰাখিছে। তো এই মাহৰ ভিতৰতে মুঠেপৰ আপোনালোকৰ এসপ্তাহ 10 দিনৰ ভিতৰতে ছাইটটো অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল ইয়াৰ বাবে আৰু এটা কথা, যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0ত এপ্লাই কৰিব বিচাৰে তো মাষ্ট বি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এইটো মই আপডেট আপোনালোকক জনাই দিলোঁ আৰু যেতিয়া এপ্লাই আৰম্ভ হোৱাৰ লগে লগে মই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব 3.0ত তো মই সম্পূৰ্ণখিনি আপোনালোকক জনাই দিম। তো এতিয়া কথা হ'ল যে ফ্ৰেণ্ডসকল আপোনালোকৰ যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0ৰ বাবে এপ্লাই কৰিব এইটোৰ কাৰণে আপোনালোকক কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তো ডকুমেণ্টখিনি আপোনালোকে আগতীয়াকৈ ৰেডি কৰি ৰাখিব পাৰিব। সেইকাৰণে মই আজিৰ ভিডিঅ'টোত আৰু CMA 3.0ৰ
কেনেকুৱা ধৰণৰ ফেচিলিটি আৰু কি কি সকলোখিনিতো মই আপোনালোকক বুজুৱাই দিছোঁ, তো আপোনালোকে ভালদৰে বুজি পাইছে কেনেকুৱা ধৰণৰ কি হয় আৰু কি ডকুমেণ্টৰ প্ৰয়োজন হয় মই এতিয়া আপোনালোকক জনাই আছোঁ। তো এইখিনি ডকুমেণ্ট আপোনালোকে চাব পাৰিব, মই আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াত আপোনালোকক ভালদৰে চাব। তো ইয়াত আপোনালোকৰ বহুকেইখিনি ডকুমেণ্ট লাগে, টাইপ অফ ডকুমেণ্ট। তো আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড, এইখন আপোনাৰ মাষ্ট বি লাগিবই, আপোনালোকৰ আধাৰ কাৰ্ডখন লাগিব। তো তাৰপিছত আপোনালোকৰ এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড। তো এড্ৰেছ প্ৰুফৰ কাৰণে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন দিব পাৰে, বা পেন কাৰ্ড, বা আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, এনেকুৱা ধৰণৰ বহুতকেইটা অপশ্যন আছে, আপোনালোকে দিব পাৰে। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট আপোনালোকৰ যিটো আছে এইটো লাগিব। তো তাৰপিছত আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তো ফ্ৰেণ্ডসকল, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইটো আপোনাক লাগিবই, কম্পালচাৰী। এইকাৰণে বহুত মানুহৰ CMA 3.0 2.0 বহুতসকলৰ ৰিজেক্ট হৈছে। তো আপোনালোকৰ যদি এইটো আপোনালোকৰ হেৰি নকৰে, কাৰ্ডখন নবনায়, তেনে ক্ষেত্ৰত আপোনাৰ ৰিজেক্ট হ'ব। তো আপোনালোকে কাৰ্ডখন বনাব, এইটো 1 মিনিটতে হৈ যায়। তো যদি আপোনালোকে নাজানে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন কেনেকৈ বনায়, তো মোৰ এইটো ভিডিঅ'ত কমেণ্ট কৰিব, মই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন কেনেকৈ বনায় মই তাৰ ওপৰতো ভিডিঅ' বনাই আপোনালোকক দি দিম। তো তাৰপিছত লাগিব বেংক পাছবুকখন আৰু পেন কাৰ্ডখন মাষ্ট বি আপোনালোকক লাগিবই। তো এইখিনি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তো ফ্ৰেণ্ডসকল, আপোনালোকৰ কি ডকুমেণ্টছখিনি লাগে আপোনালোকে আগতীয়াকৈ সাজু কৰি ৰাখক, ৰেডি কৰি ৰাখক। আৰু যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে বনাব বিচাৰে, তেনে ক্ষেত্ৰত আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট কৰিব, মই তাৰ ওপৰত ভিডিঅ' বনাই আপোনালোকক ভালদৰে জনাই দিম বা দেখুৱাই দিম কেনেকৈ আপোনালোকে কাৰ্ডখন বনাব পাৰিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে সম্পূৰ্ণখিনি বুজি পাইছে। আমি প্ৰথমতে আলোচনা কৰিলোঁ আপোনালোকৰ কেনেকৈ কি ফেচিলিটি পোৱা হয় CMA 2.0 বা 3.0ৰ জৰিয়তে, আত্মনিৰ্ভৰশীল অসম অভিযানৰ জৰিয়তে। তো সকলোখিনি বিষয়বস্তু বুজি পাইছে। যদি আপোনালোকৰ বুজাত কিবা অসুবিধা হয়, মই এইটো ভিডিঅ'ত কমেণ্ট কৰিব, মই আপোনালোকক আৰু ভালদৰে বুজাই দিম। তো আৰু যদি আপোনালোকে CMA 3.0ত এপ্লাই কৰিম বুলি ভাবি আছে, তেনে ক্ষেত্ৰত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, কিয়নো এনেকুৱা ধৰণৰ আপডেট বা যিকোনো মই চৰকাৰী আপডেটসমূহ আপোনালোকৰ কাৰণে সবৰ প্ৰথমত আনি থাকোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ফ্ৰেণ্ডসকল, লগ পাম নেক্সট ভিডিঅ'ত। তো এইটোৰ আপডেট জাননী মই আপোনালোকক দি দিলোঁ। সেইকাৰণে আৰু এতিয়াৰ পৰা মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম। আজিৰ পৰা আপোনালোকে ৰেগুলাৰ ভিডিঅ' পাব। তো মোৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। তো ফ্ৰেণ্ডসকল, এইখিনিয়ে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ফ্ৰেণ্ডসকল। তো লগ পাম নেক্সট ভিডিঅ'ত।